জুবিন দা থাকিব লৈছিলে গুৱাহাটী দিছপুৰ অসমৰ ভিতৰতে চাফাৰ টাউন তেজপুৰ ফেষ্টিভেল কৰিবৰ কাৰণে কিয় নিব লাগে ছিংগাপুৰ ইমান সহজ হল মানুহজন অকালতে খেদালে জম্পু এতিয়া ৰদে বৰষুণে পৰি আছে সোণাপু যিজনে ভাবে মই খাম লুটিপতি মই হে বনিম কোটিপতি মই বুজি নাপাও কাৰো দুখ দুৰ্গতি সেজন মানুহক অসমৰ ৰাইজে কেতিয়াও পাতিব নালাগে অসমৰ মুখ্যমন্ত্ৰী যদিও থাকো দুখত হাঁহিটো থাকে মুখত যদিও নাথাকে ধন তথাপিতো মাৰি নাথাকো মন আমাৰ ঘৰত তই ৰাতিপুৱা চাহ খাবি লাল কাষ্টমাৰ ব্যৱহাৰ কৰিবি ভাল গছৰ তলত বহি দিবি বেছি হ'ব ভাল নমস্কাৰ মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাৰ্ট অফ টাইম ডিজিটেল হয় আমি বাতৰি সম্প্ৰচাৰণ কৰি থাকোঁ কিন্তু আজি এক বিশেষ প্ৰতিবেদন লৈ আপোনালোকৰ মাজত থিয় হ'বলৈ আগবাঢ়িছোঁ আৰু আজি বিশেষ প্ৰতিবেদনটো আৰু এজন বিশেষ ব্যক্তি মৰিগাঁও এজন বিশেষ ব্যক্তি আমি পদপথত লগ পালোঁ আৰু পদপথত লগ পোৱাৰ অৱস্থাত আপোনালোকৰ মাজত চিনাকি কৰি দিম আৰু তেখেত হৈছে মৰিগাঁও জিলাৰ এজন বিশেষ ব্যক্তি এই কাৰণেই কৈছোঁ তেওঁ হাস্যৰসৰ যি মানুহক আমোদ দিয়ে সেই আমোদ দিয়া ব্যক্তিজন হৈছে আপোনালোকে দেখিবলৈ পাইছে এজন ফেৰিয়ালা দেখাত এজন ফেৰিয়ালা তেওঁ কিন্তু বিশেষ গুণ আছে কাৰণ তেওঁ এখন বাইক লৈ ফেৰিয়ালা কৰিছে যদিও তেওঁ সকলোকে হাস্যৰসৰ কিছু সোৱাদ যোগাইছে এয়া হৈছে শিৱাজী ডেকা কি ক'ব নমস্কাৰ মোৰ নাম শিৱাজী ডেকা মোক বহুতে জুবিন দাৰ বিষয়ে ক'ব দি আছিলে মই কোৱা নাছিলোঁ আজি মই দুআষাৰমান জুবিন দাৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিছোঁ যদি শেহতীয়াকৈ মই অকণমান ক'বৰ কাৰণে চেষ্টা কৰিছোঁ মোক বহুতে কয় জুবিন দাৰ বিষয়ে আপুনি দুআষাৰমান কওকচোন মই এটা কাৰণে নকওঁ যদি জুবিন দাৰ শব্দ এটা ভুলকৈ আহি যায় মুখত মই নিজে পৰিব লাগিব দুখত বাইকত ভৰাব লাগে তেল চাব যাব লাগে ফুটবলৰ খেল জুবিন দা এটা শব্দ ভুল কৰাৰ লগে লগে প্ৰথমতে সোমাবলৈ মানিব জেল সেইকাৰণে ঘৰে ঘৰে বেছি ফুমাল দেওবাৰে নাটক এখন দিছিলে ৰেডিঅ'ত কুষ্ঠমণি শইকীয়াই লিখা জুবিন দাৰ কথা নোকোৱাই ভাল তথাপিতো বহুতে আপত্তি কৰাৰ কাৰণে মই জুবিন দা যে ছিংগাপুৰত গৈছিল তেখেতৰ বিষয়ে মই তাকে অকণমান ক'বৰ কাৰণে চেষ্টা কৰিছোঁ জুবিন দা থাকিব লৈছিলে গুৱাহাটী দিছপুৰ অসমৰ ভিতৰতে চাফাৰ টাউন তেজপুৰ ফেষ্টিভেল কৰিবৰ কাৰণে কিয় নিব লাগে ছিংগাপুৰ ইমান সহজ হল মানুহজন অকালতে খেদালে জম্পু এতিয়া ৰদে বৰষুণে পৰি আছে সোণাপু খাব নাপালে ভোক লাগে জুবিন দাৰ কথা মনত পৰিলে মোৰ অন্তৰত দুখ লাগে বৰষুণ পৰিলে হয় বানপানী ঢেঁকী ফালে চিকাব দিছিলে বিনা পানী জুবিন দাৰ নাম শুনাৰ লগে লগে মোৰ নিজে নিজে ওলাই আহে চকু পানী সেয়েহে বেলেগেতে ধন্যবাদ আমি সকলোৱে হৈ যাম বৰবাদ জুবিন দা য'তেই আছে কুশলে থাকিবৰ কাৰণে আমি সদায় দি থাকোঁ হিয়া ভৰা আশীৰ্বাদ হয় এয়া হৈছিলে শিৱাজী ডেকাৰ কিছু সংলাপ যি সংলাপে ৰাইজক মনমুগ্ধ কৰি আহিছে মৰিগাঁও জিলাত এটা নাম আছে শিৱাজী ডেকা আৰু শিৱাজী ডেকাই বহু বিষয় তেওঁ খুব সুন্দৰভাৱে তেওঁ উপস্থাপন কৰে এটা কিছু কথা আমি আৰু জানিব চেষ্টা কৰিম আমাৰ পাৰ্ট টাইম ডিজিটেল দৰ্শকসকলক আমি তেখেতৰ মুখৰ পৰা শুনাব বিচাৰিম আপুনি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিষয়ে বহু কথা কোৱা আমি ইয়াৰ পূৰ্বে শুনিছিলোঁ কিন্তু আজি আমি পাৰ্ট টাইম ডিজিটেল দৰ্শকসকলক দেখুৱাবলৈ আপোনাৰ মুখৰ পৰা শুনাবৰ কাৰণে আমি চেষ্টা কৰিম কি ক'ব তেখেতৰ লগত মই মামাৰ লগত জড়িত কৰিবলৈ তেখেতক কৈছিলোঁ মই মামাৰেদি জড়িত কৰিবলৈ তেখেতৰ বিষয়টো অকণমান ক'ম এবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা এবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা দৰ্শকৰ মাজত দুই এষাৰ কথা কওঁতে যদিহে কিবা ভুল ভ্ৰান্তি হয় নিজৰে ককাই ভাই বুলি সকলো অসমবাসী ৰাইজে মোক কৰি দিব ক্ষমা এবাৰ মুখ্যমন্ত্ৰী চাওক সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা দিগন্ত পবিত্ৰ হিমন্ত সকলোৱে মিলিজুলি এখন হৃদয় বানন্ত্ৰ সেইবাবেহে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত যাৰ এখন হৃদয় বানন্ত্ৰ তেওঁকহে মাক দেউতাকে নাম থয় হিমন্ত সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা সেইকাৰণে তেখেতে দুখ মম বুজি পায় আমা যিজন মানুহে অসমৰ ৰাইজৰ দুখ মম পায় বুজি সেইজন মানুহকে অসমৰ ৰাইজে বাৰে বাৰে পাতিব লাগে অসমৰ মুখ্যমন্ত্ৰী যিজনে ভাবে মই খাম লুটিপতি মই হে বনিম কোটিপতি মই বুজি নাপাওঁ কাৰো দুখ দুৰ্গতি সেইজন মানুহক অসমৰ ৰাইজে কেতিয়াও পাতিব নালাগে অসমৰ মুখ্যমন্ত্ৰী জাগিৰোড সমষ্টি মন্ত্ৰী পীযুষ তেখেতে সমষ্টি ৰাইজৰ উন্নতিৰ কাৰণে সদায় দি আছে যুঁজ
সমষ্টি ৰাইজক সহায় কৰিবৰ কাৰণে সকলো সময়তে কৈছে চেষ্টা এইকাৰণে জাগিউত সমষ্টি সকলো চেপেকনে কৰিছে পকা ৰাস্তা তেখেতে কথা নকয় মিছা বিপদত পোৱা মানুহক সহায় কৰি দিয়ে পইচা মাজে মাজে চোলাটো পিনি হোলাল ঘৰে ঘৰে বেছি ফুমাল সকলো ৰাইজ মুখতে শুনিছে আমাৰ পিজুচা অন্তখন ভাল সেয়েহে বেলেগে ধন্যবাদ তেখেতক আমি সদায় দি থাকো আশীৰ্বাদ তেখেতে ৰাইজ হৈ কাম কৰক ৰাইজক সেৱা কৰিব কাৰণে তেখেতক ভগৱানে সদায় শক্তি দি থাকক হয় এয়া আছিলে শিৱাজী ডেকাৰ কিছু খুব সুন্দৰ কিছু সংলাপ তাৰ সমান্তৰালভাৱে আমি শিৱাজী ডেকাৰ সম্পূৰ্ণ পৰিচয় আমি পাৰ্ট টাইম দৰ্শকসকলক জনাব বিচাৰিছো নমস্কাৰ মোৰ কথাৰে মই পৰিচয় দিবৰ কাৰণে চেষ্টা কৰিছো গুৱাহাটী বেলতলা কুতলি তিতাতলা গুৱাহাটী বেলতলা কুতলি তিতাতলা মুখ হৈছে অৰিজিনেল জাপৰি তাপতলা মনহা ফুলতলি মই বৰ্তমান থাকো দীঘলবৰী ওচৰে গাঁওখন নাম হৈছে হগলতলি মোৰ জীৱনটো বেকা ফজগততে হেমন্ত আছিলে নাম্বাৰ 1 চাইকেলৰ মেকা মোৰ নামটো হৈছে শিৱাজী ডেকা আজিকালি সকলো দোকানে কম্পিউটাৰ পালা মই হলো ঘৰে ঘৰে ঘূৰি ফুৰা এটা সাধাৰণ ফেৰিঅলা যদি দিনটো ঘূৰি ফুৰোতে বিক্ৰী নহয় মাল তথাপিতো সকলো ৰাইজকে কিন্তু মই মনে প্ৰাণে পা ভাল মোৰ পৰিচয়টো ইমানে হয় এয়া আছিলে শিৱাজী ডেকাৰ কিছু খুব সুন্দৰ সংলাপ আমি পাৰ্ট টাইম ডিজিটেল দৰ্শকসকলক দেখুৱাইছো আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি মোৰ সতীৰ্থক অনুৰোধ জনাইছো এনেদৰে শিৱাজী ডেকাৰ এখন বাইকত ফেৰিয়ালা হিচাপে তেওঁ গাঁৱে গাঁৱে প্ৰৱেশ কৰে আৰু গোটেই অঞ্চলটোত শিৱাজী ডেকাৰ নাম আছে আৰু মই সকলোকে অনুৰোধ জনাম শিৱাজী ডেকাৰ পৰা যদিও আপোনাৰ ক্ৰয় কৰিবলগীয়া বস্তু নাই তথাপি এপত হলেও বস্তু ক্ৰয় কৰি শিৱাজী ডেকাক উৎসাহিত কৰি তেওঁৰ এই যাত্ৰা বৰ্ণিল যাত্ৰাক স্বৰ্ণিল কৰিবলৈ মই পাৰ্ট টাইম ডিজিটেল দৰ্শকসকলক দেখুৱালো সামগ্ৰিক পৰিৱেশ আৰু সমূহ ৰাইজক মই অনুৰোধ জনাইছো শিৱাজী ডেকাৰ পৰা যদি একো ক্ৰয় কৰিবলগীয়া বস্তু নাথাকে তথাপি এপত হলে বস্তু ক্ৰয় কৰি শিৱাজী ডেকাক উৎসাহিত কৰি তেওঁ এই বৰ্ণিল যাত্ৰা স্বৰ্ণিল কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো চাই থাকিব পাৰ্ট টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696